Good morning everyone. Study Driven Assam চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যেহেতু আপোনালোকে জানে আমাৰ Study Driven Assam চেনেলটোত আপোনালোকৰ আহিবলগীয়া ADRE আসাম পুলিচ DME টেট এই সকলোবোৰ ধৰণৰ পৰীক্ষাৰ কাৰণে স্পেচিয়েল MCQ টেষ্ট সিৰিজ ষ্টাৰ্ট কৰি দিয়া হৈছে। এই ক্লাছটো মোৰ কলিগ জনে লৈ আছিল। আজি তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে এই ক্লাছটো আজি মই লম। গতিকে আপোনালোকে আমাৰ এই সিৰিজটোৰ আগৰ দুটা ভিডিও চাইছে বুলি মই আশা ৰাখিছো আৰু যদি আপোনালোকে চোৱা নাই তেনেহলে সেই ভিডিও কেইটা মই আই বুটনত দি দিম, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে যদি আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে আমি ভিডিও আপলোড কৰাৰ লগে লগে সেইসমূহ ভিডিও চাব পাৰে আৰু যাতে আপোনালোকৰ অলপো সময় পলম নহয়। ঠিক আছে, তেন্তে আজি আমি আমাৰ MCQ টেষ্ট সিৰিজটোৰ তৃতীয়টো ক্লাছ ষ্টাৰ্ট কৰোঁ। আজি আমি MCQ ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ ওপৰত। ঠিক আছে, সো আমি প্ৰথম কোৱেশ্চনটোলৈ আহিছো। পুৰাণ আৰু তন্ত্ৰত প্ৰাচীন অসমক কি নামেৰে জনা যায়? প্ৰাচীন অসমক পুৰাণ আৰু তন্ত্ৰত কি নামেৰে জনা যায়? তাৰ অপচন এ দিয়া আছে কামৰূপ, অপচন বি প্ৰাগজ্যোতিষপুৰ, অপচন সি ইন্দ্ৰপ্ৰস্থ আৰু অপচন ডি আসাম। আসামটোতো নিশ্চয় নহয়, আপোনালোকে গম পাইছে। সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কামৰূপ। ঠিক আছে, কামৰূপক পুৰাণ আৰু তন্ত্ৰত, প্ৰাচীন অসমক পুৰাণ আৰু তন্ত্ৰত কামৰূপ নামেৰে জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছো। দানৱ বংশৰ অন্তিমজন ৰজা কোন আছিল? অপচন এ শতকাসুৰ, অপচন বি ৰত্নাসুৰ, অপচন সি ঘটকাসুৰ আৰু অপচন ডি কাশ্যপ। ইয়াতে যদি আমি দানৱ বংশৰ কথা পাতো, দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ। কিন্তু প্ৰশ্নটোত আপোনালোকক সুধিছে যে এই দানৱ বংশৰ অন্তিমজন ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঘটকাসুৰ। মনত ৰাখিব। নেক্সট, তৃতীয়টো প্ৰশ্ন, নৰকাসুৰক কোনে হত্যা কৰিছিল? আমি নৰকাসুৰৰ কথা সকলোৱে জানো। নৰকাসুৰে দানৱ বংশৰ ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া প্ৰশ্নটোত আপোনালোকক সুধিছে যে নৰকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰে অপচন এ ভগদত্ত, অপচন বি শিৱ, অপচন সি প্ৰহ্লাদ আৰু অপচন ডি শ্ৰীকৃষ্ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি শ্ৰীকৃষ্ণ। ঠিক আছে, নেক্সট কুৱেশ্যন, কালিকা পুৰাণ অনুসৰি নৰকাসুৰৰ কাৰ পুত্ৰ আছিল? অপচন এ বিষ্ণু বৰাহ অৱতাৰ আৰু ভূমি, অপচন বি শিৱ আৰু পাৰ্বতী, অপচন সি মহিৰংগ দানৱ আৰু অপচন ডি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী। ঠিক আছে, নৰকাসুৰ কাৰ পুত্ৰ আছিল বুলি সুধিছে প্ৰশ্নটোত, আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমি। ঠিক আছে, গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনে গুৱাহাটীৰ দীঘলী পুখুৰী খন্দুৱাইছিল? ঠিক আছে, গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দুৱাইছিল? অপচন এ ভাস্কৰ বৰ্মন, অপচন বি বান, অপচন সি কাশ্যপ আৰু অপচন ডি ভগদত্ত। শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভগদত্ত। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6, ভগদত্তৰ পুত্ৰীৰ নাম কি আছিল? অপচন এ ভানুমতী, অপচন বি ৰুক্মিণী, অপচন সি জয়প্ৰভা আৰু অপচন ডি ওপৰৰ এটাও নহয়। ভগদত্তৰ পুত্ৰীৰ নাম সুধিছে আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ভানুমতী। ঠিক আছে, নেক্সট, নিম্নলিখিত কোনে অসুৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপচন এ কাশ্যপ, অপচন বি প্ৰহ্লাদ, অপচন সি বান আৰু অপচন ডি মৰিচি। ইয়াৰ ভিতৰত আপোনালোকক সুধিছে যে অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মৰিচি। ঠিক আছে, নেক্সট,
বান ৰজাৰ জীয়ৰী কোন আছিল? খুবেই এটা সাধাৰণ প্ৰশ্ন। বান ৰজাৰ জীয়ৰী কোন আছিল? ইয়াৰে অপশ্যন কেইটা দিয়া আছে, উষা, চিত্ৰলেখা, ভানুমতী নে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উষা। ঠিক আছে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন অসমীয়া গ্ৰন্থত উষা অনিৰুদ্ধৰ কাহিনী আছে? ইয়াৰে অপশ্যন এ ৰুক্মিণী হৰণ, অপশ্যন বি কুমাৰ হৰণ, অপশ্যন চি পাৰিজাত হৰণ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুমাৰ হৰণ। ঠিক আছে, এই কুমাৰ হৰণ কিতাপখনত উষা অনিৰুদ্ধৰ কাহিনী দিয়া আছে। নেক্সট কুৱেশ্যন, বিখ্যাত ৰজা বান কোন ৰাজবংশৰ ৰজা আছিল? বান ৰজা কোন ৰাজবংশৰ ৰজা আছিল বুলি সুধিছে প্ৰশ্নটোত। ইয়াৰে অপশ্যন এ দানৱ বংশ, অপশ্যন বি অসুৰ বংশ, অপশ্যন চি ভৌম বংশ আৰু অপশ্যন ডি বৰ্মন বংশ। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি অসুৰ বংশ। ঠিক আছে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? অপশ্যন এ মহাভাৰত, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি হৰ্ষচৰিত আৰু অপশ্যন ডি অৰ্থশাস্ত্ৰ। অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি কোনখন মহাকাব্যক গণ্য কৰা হয়? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? এতিয়া আমি বৰ্মন বংশলৈ আহিছো। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন দিয়া আছে পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, কল্যাণ বৰ্মন নে সমুদ্ৰ বৰ্মন। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? 4টা, 5টা, 6টা নে 7টা? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ 4টা। ঠিক আছে। নেক্সট কুৱেশ্যন, পুষ্য বৰ্মনে কেতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ 300 AD, অপশ্যন বি 350 AD, অপশ্যন চি 500 AD, অপশ্যন ডি 600 AD। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি 350 AD। ঠিক আছে। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱেন চাঙে পোনপ্ৰথমবাৰৰ বাবে কেতিয়া অসমলৈ আহিছিল? অপশ্যন এ 600 AD, অপশ্যন বি 550 AD, অপশ্যন চি 640 AD আৰু অপশ্যন ডি 690 AD। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 640 AD। নেক্সট, কামৰূপৰ বিষয়ে বিৱৰণ থকা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি আছিল? অপশ্যন এ ইণ্ডিকা, অপশ্যন বি অৰ্থশাস্ত্ৰ, অপশ্যন চি CUK আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি CUK। এই কিতাপখন হিউৱেন চাঙে লিখিছিল। ঠিক আছে। নেক্সট, কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি নিত্যপাল, অপশ্যন চি ৰত্নপাল আৰু অপশ্যন ডি জয়পাল। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। ঠিক আছে। ব্ৰহ্মপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, পাল ৰাজবংশৰ ৰাজধানী কি আছিল? অপশ্যন এ বিশ্বনাথ, অপশ্যন বি দুৰ্জয়, অপশ্যন চি শদিয়া আৰু অপশ্যন ডি হৰুপ্ৰেশ্বৰ। আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি দুৰ্জয়। ঠিক আছে। নেক্সট কুৱেশ্যন, কুমাৰ ৰজা বুলি কাক কোৱা হয়? ঠিক আছে। অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি বালা বৰ্মন আৰু অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। ঠিক আছে, তেন্তে আজি আসাম হিষ্ট্ৰীৰ প্ৰথমটো MCQ চিৰিজৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে। মই আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টোৰ পৰা
অতিকৈ উপকৃত হ'ব বুলি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ লগতে আমাৰ চেনেলটোৰ বাকীখিনি প্লেলিষ্ট এবাৰ নিশ্চয় চেক কৰিব যাতে আপোনালোকে সেইসমূহ ভিডিঅ'ৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰে। এতিয়ালৈকে ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।